মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিখনত থকা পাঠ 7ৰ জতুৱাৰ জত এই কবিতাটি শুদ্ধকৈ পঢ়িবলৈ শিকাম। তোমালোকে ভালদৰে মন কৰি যাবা। জতুৱাৰ জত। আকাশত চাং পতা নপতা ফুকনে, অহুকানে পহুকানে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰিটিও গাই বাই চাই। অকৰা উঠিলে মই লাগে হোৱা দোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰ গুজালি হয় আপুতৰ পুত, ঘিতমিত আন্ধাৰত সবে দেখে ভূত। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী। কবি শ্ৰী গগন চন্দ্ৰ অধিকাৰী। কবিতাটি ভাল লাগিলে যদি লাইক এটা কৰি দিবা, লগতে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট এটাও কৰি জনাই দিবা। আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আজি ইমানেই আছিল।